প্ৰথমে মই প্ৰভু ভগৱন্তৰ ওচৰত মই ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আজিৰ এই শুভক্ষণত আনন্দিত হৈছোঁ, লগতে অকণমান আৱেগিকো হৈছোঁ। আজি যি দলে আজি যিখিনি সন্মান দিছে সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বৰভাগ জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ আহিছোঁ, গতিকে বৰভাগবাসী ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এই চেগতে ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক সমিতিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নলবাৰী জিলা বিজেপিৰ সন্মানীয় সভাপতি জয়ন্ত বুজৰ বৰুৱা ডাঙৰীয়াকে প্ৰমুখ্য কৰি জিলাৰ সমূহ বিষয়ববীয়াক মোৰ লক্ষ্য দলৰ আমি নীতি নিয়ম মানি চলি ৰাইজৰ যি অভাৱ অভিযোগ আমি যিখিনি পাৰোঁ কৰিবৰ কাৰণে সেইখিনি আমি সুকলমে কৰি যোৱাৰ এটা আমি ইচ্ছা কৰি ৰাইজৰ সেৱা কৰিম বুলি ওলাই আহিছোঁ। তেনেকৈ আমি ৰাইজৰ সেৱা কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ। আৰু মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ সকলোকে যে আজি নলবাৰী জিলা পৰিষদৰ প্ৰথমখন বৈঠক। এই প্ৰথমখন বৈঠকত আমি আজি সদনে মোক উপসভাপতি হিচাপে মোক নিৰ্বাচিত কৰিছে, তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে সকলোৱে জানে যে আমি DC মহোদয় আৰু আমাৰ জিলা পৰিষদৰ CEO মহোদয়ৰ উপস্থিতিত আজি আমি জিলা পৰিষদখন গঠন কৰিলোঁ। গঠন কৰাত আমাৰ সভাপতি হিচাপে অৰ্থাৎ অধ্যক্ষ হিচাপে আমি আমাৰ বিতুমণি বৈশ্য বাইদেউক ইতিমধ্যে প্ৰজেক্ট কৰিলে বা তেখেতক ছাপোৰ্ট কৰিছে অলৰেডি, আৰু মোক উপসভাপতি হিচাপে হয় আপোনালোক সকলোৱে জানে মই আচলতে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা মই নিৰ্বাচিত হৈছোঁ। তো আপোনালোক সকলোৱে জানে আমি ভাৰতীয় জনতা পাৰ্টী সদায় ভূমিপুত্ৰই হওক বা অসমখনৰ কাৰণে কাম কৰি আহিছোঁ। সেইকাৰণে মোৰ আগন্তুক দিনটো এই ধৰণে মই কাম কৰি যাম। জনজাতীয় লোকসকলৰ যথেষ্ট সমস্যা আছে, তাৰে ভিতৰতে যথেষ্ট এতিয়ালৈকে কিন্তু কিছু উন্নত হৈছে, সেইটো আপোনালোকে সকলোৱে দেখা পাইছে। জনজাতিসকলৰ কাৰণে যথেষ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন যি চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনত যথেষ্ট কাম কৰিছে। সেই ধৰণে আমি তেখেতসকলৰ লগত মিলি কাম কৰি যাম। থেংক ইউ।